বাঘবৰ সমষ্টিৰ সত্ৰকনৰা বজাৰত আমচুৰ সত্ৰকনৰা আঞ্চলিক সমিতিৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। ছফিউৰ ৰহমানে সভাপতিত্ব কৰা সভাত অঞ্চলটোৰ গণ্যমান্য বহু ব্যক্তিৰ উপৰিও সাংবাদিক, আমচু, CPIMৰ কেইবাজনো নেতাকৰ্মীৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। শেহতীয়াকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তন হোৱা সন্দৰ্ভত কেইবাগৰাকী বক্তাই মূল্যৱান ভাষণ ৰাখে। নিৰ্বাচন আয়োগৰ ৱেবছাইটত মাৰি চাওক, এই মানুহখিনিৰ নামখিনি এপিক নম্বৰ মাৰি নিৰ্বাচন আয়োগত ৱেব এটা ফাউণ্ড কৰি আহে। তাৰপিছত যেতিয়া এটা বৃহৎ প্ৰশ্ন আহিল যে বৈধ মানুহখিনিৰ নাম কিয় কৰ্তন কৰা হ'ল, তেতিয়া হয়তো আমি ভাবিলো যিখিনি মানুহৰ নাম NRCৰ পৰা কৰ্তন কৰা হৈছে কিজানি সেইখিনি মানুহ হ'ব পাৰে, কিজানি তেওঁলোকৰ ভোট কৰ্তন হৈছে। আপোনাৰ নাম NRCত আহিছে, এই চাওক আমাৰ ইয়াতে সন্মুখত প্ৰমাণ যে এখেতৰ নাম NRCত আহিছে। তাৰমানে যিসকল ব্যক্তিৰ নাম NRCত অহা নাই সেইসকল এইটো কাৰণ নহয়, ভোট কৰ্তনত এইটো কাৰণ নহয়। যিসকল মানুহৰ নাম NRCত অহা নাই সেই বুলি তেওঁলোকৰ ভোট কৰ্তন কৰা নাই। এখেতৰ NRCৰ ফাইনেল লিষ্টত নাম আহিছে, তথাপিও এখেতৰ নাম কৰ্তন কৰিছে। তাৰপিছত আমি ভাবিলো এই মানুহখিনিয়ে যি সময়ত ভোটাৰ আইতাক ভেৰিফিকেশ্যন আহিছিল, মনত আছে না? অলপ কদিন আগতে ভোটার আইতাক ভেরিফিকেশন আহিছিল, অন্য যারা আমাদের ভারতবর্ষে আসবে তারা সেই 12 বছর থাকতে হবে না, 5 বছর থাকলেই তারা নাগরিকত্ব হয়ে যাবে।